মই সদৌ অসমবাসী সাহিত্যলৈ নমস্কাৰ জনাই আৰু সদৌ অসম গোৰ্খা অধিৱেশন ধুনীয়াজনত হোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ল'ৰাবিলাকক বা আমাৰ ভাই ভনী আই বোপাই চবকে হেৰিছে যি চামিল হৈছে তাহাঁতক ধন্যবাদ জনাইছোঁ। ছাকচেছ হৈছে, খুব ভাল হৈছে, ভাল লাগিছে। এইটো লাইনতে আজি হেৰি কৰিলোঁ, কিন্তু মই যাম বেলেগ চেপ্টাৰলৈ। বেলেগ চেপ্টাৰ মানে তাতে অলপ কিছু মানে অলপ হেমন্তৰ এগেইনষ্টে গৈছে। মই নিউজ চাই থাকোঁ, মই যাব নোৱাৰিলেও নিউজ চাই থাকোঁ, কিন্তু হেমন্তৰ নিচিনা চিফ মিনিষ্টাৰ আমি নাপাম। মই আগলৈ বাৰে বাৰে কৈ আছোঁ, আজিও কৈছোঁ, জীয়াই থকা অবধি ক'ম, হেমন্তৰ নিচিনা চিফ মিনিষ্টাৰ নাপাবা। কি প্ৰব্লেম আছে আহিব লাগিব। তাৰপিছতে মই আহিছোঁ এতিয়া আমাৰ অসমৰ অন্য অন্য ৰাইজৰ মাজত, যেনে বড়ো হ'ল, কাৰ্বি হ'ল, মিচিং হ'ল, তিৱা হ'ল, সকলো ৰাইজৰ আমি সকলো অসমীয়া, গোৰ্খাও অসমীয়া, বাকীখিনি চব অসমীয়া। আমাৰ প্ৰব্লেম ক'ত আছে, আমি চিএমৰ ওচৰত যাব লাগিব, হেমন্তৰ ওচৰত যাব লাগিব, হেমন্ত ছাৰৰ ওচৰত যাব লাগিব, তেখেতে চল্ভ কৰিব, ক'ব লাগিব এইটো হোৱা নাই বুলি। আপুনি ৰাস্তাত বহি ধাৰণা কৰিব, সেইটো কৰিব, এইটো কৰিলে, এইবিলাক কৰিলে নহ'ব। এইটো 50 বছৰ আগতে কৰিব লাগিছিলে, 50 বছৰ আগত কোনো কৰা নাই। আজি অসমত প্ৰথম IAS অফিচাৰ হ'ল JC নামপৈ। JC নামপৈ তেতিয়া অসম হেৰি হোৱা নাই, মেঘালয়ত ৰাজধানী আছিলে। তেওঁ আছিলে চিফ ছেক্ৰেটাৰী বা হেৰি অসমত, IAS অফিচাৰ ফাৰ্ষ্ট এজনে আছিলে। আজি কিমানটা হৈছে, আমিও আৰু চেষ্টাও কৰা নাই ইমানখিনি কৰিবৰ কাৰণে। আমি চেষ্টা কৰিছোঁ, এই বাৰে বাৰে আন্দোলন কৰি, আগৰ দিনত পিকেটিং কৰিছিলে, এই পিকেটিং কৰি আন্দোলন কৰি এইবিলাক কৰি একো চলিউশ্যন নহয়। যি চলিউশ্যন আছে হেমন্তৰ ওচৰত আছে, হেমন্তই কৰিব, হেমন্তৰ ওচৰত আহক। আৰু বিহাৰী সমুদায় বা বঙালী সমুদায় বা গোৰ্খা সমুদায় আহি পেলাই ইয়াতে দখল কৰিলে, তাতে কৰিলে, দখল ক'ত কৰিছে হেমন্তক দেখাই দিয়ে, হেমন্ত উচিত কৰিব। যিখিনি পঢ়িছে পুৰণা মানুহ তাহাঁতে ক'ত যাব, তাহাঁতে আহিছে ইণ্ডিয়াৰে মানুহ হয়, ইণ্ডিয়াত থাকিব, অসমত থাকিব, তাহাঁতক খেদাবৰ কাৰণে কাৰো হেৰি নাই, ৰাইটো নাই, পচিবলো নহয়। সেইকাৰণে চলিউশ্যনত আহিব লাগিব, চিএমৰ ওচৰত আহিব লাগিব। আপোনালোকে মই ঘূৰাই পকাই এটাই কথা, তাতে আহিব লাগিব, তাত বোলে চল্ভ হ'ব। বিশেষ কৰি বিহাৰী সমুদায়ৰ কথা কয়। আৰে বিহাৰীটো মই আগতে কৈছোঁ, তিনিচুকীয়াত ইমান বিহাৰী আছিলে, শিৱশম্ভু ওঝা ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলে তিনিচুকীয়াৰ পৰা। তেওঁ লাষ্টত হেৰি পেলাই বিজেপিত আহি, কংগ্ৰেছে তেওঁক ভালকৈ হেৰি কৰা নাই কাৰণে বিজেপিত আহিলে, বিজেপিত আহি পেলাই তেওঁ ঢুকালে এতিয়া, মই হিষ্টৰীবিলাক জানো। আৰু বিহাৰ এনেকুৱা জেগা হয়, বিহাৰত গৰীবছে গৰীব দুখীয়া মানুহো আছে, আৰু বিহাৰী ইমান ধনী মানুহ হয়, ধনী মানুহ আছে, ধনী মানে বিদ্যাৰ ধনী, বহুত বিদ্যামান আছে। IAS অফিচাৰ, IPS অফিচাৰ, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি বিহাৰে দিছে। আমি জানো অসমৰ পৰা দিব পাৰিছোঁ, আমি চেষ্টা কৰিছোঁ তেনেকৈ হেৰি কৰিবৰ কাৰণে। সেই চেষ্টা হেমন্তই কৰি আছে। হেমন্তক ভৰি লেং নাকাটিব, হেমন্তৰ লগত একজোট হৈ চাওক এবাৰ। 70 বছৰ চালেতো কংগ্ৰেছক, একবাৰ হেমন্তক দি চাওক, আৰু একবাৰ দি চালে তেতিয়া গম পাব হেমন্তই কি কাম কৰি আছে, কি নাই। সেই কাৰ্বি আলমৰ এইটো লৈ পেলাই মই খুব দুখিত। আজিও এটা পাৰ্টি ওলাইছে যে নাই বিহাৰীক হেৰি কৰিব লাগিব, বঙালী হেৰি কৰিব লাগিব। বঙালী ক'ৰ পৰা আহিছে? বঙালী ৱেষ্ট বেংগলৰ পৰা আহিছে। আমাৰ মানুহ দিল্লীত আছে, বম্বেত আছে, ক'ত আছে, বিদেশত আছে, অসমৰ মানুহ আছে, থাকিব লাগিব। য'ত যোনে কামাই কৰি খাব পাৰে, কষ্ট কৰিব পাৰে, তাতে যাব। আমিও যাওঁ বোলো, কিয় নাযাওঁ, যাব লাগিব। কিন্তু সকলো কথাতে ঘূৰাই পকাই হেমন্তই খালে, বিজেপি খালে, হেমন্তই শেষ কৰিলে বুলি ক'লে, হেমন্তৰ বাহিৰে বা বিজেপিৰ বাহিৰে ইণ্ডিয়াক ৰক্ষা কৰা, অসমক ৰক্ষা কৰা আৰু কোনো নাই। সেই কৈ মই আজি সমাপ্ত কৰিলোঁ। নমস্কাৰ।